বরষুণ নামি বলে আরম্ভ করেছিল পুয়ারে পড়া। প্রথমতে সরু সরু টোপাল পাছলৈ ডাঙর হয়ে আহিল। আকাশখন গম্ভীর যেন কিবা কব বিচারে। জানলি বাহিরত বর্ষণ ধরে মোর মনটা উথাল পাথাল হয়ে আছে। কি হলো রমেন, কি চিন্তা কৰি আছা? সকলো জটিল হয়ে পড়িছে, মই ভাল নাই। মই আছো তোমাৰ লগত, সকলো ঠিক হৈ যাব। মই আগতে এখন বিদ্যালয়ত শিক্ষক আছিল। ছাত্র ছাত্রী সকলে মোক খুব ভাল পাইছিল, কিন্তু কিছুমান ভুল বুঝাবুঝি কিছুমান অপবাদৰ বাবে মই চাকৰি এৰি দিবলগীয়া হৈছিল। অপরাধ নকৰিও তেওঁ দোষী যেনে হৈছিল। সেই দিনৰ পৰা তেওঁৰ জীৱন সলনি হৈ গ'ল। এতিয়াতো এখন সৰু দোকানত কাম কৰে। পঢ়ুৱাই থাকিবলৈ ভাল পোৱা মানুহজন দিনটোৰ অধিকাংশ সময় চুপচাপ থাকে। কিতাপবোৰ এতিয়াও তেওঁৰ সঙ্গী, কিন্তু আত্মবিশ্বাস আগৰ দৰে নাই। সেইদিনা বৰ্ষণ বেছি হোৱাতো দোকান বন্ধ কৰি সোনকালে ঘৰলৈ উভতি আহিছিল। ঘৰ পোৱাৰ আধা বাটতে তেওঁ দেখা পালে এজন সৰু ল'ৰা বাটৰ কাষত থিয় হৈ কান্দি আছে। স্কুলৰ বেগটো পানীতো ভিজি গৈছে। ল'ৰাটোৰ চকু দুটা ভয় আৰু অসহায়তাৰে ভৰি আছিল। ৰমেন থমকি গ'ল। আগতে তেওঁ শিক্ষক আছিল, কিন্তু এতিয়া নিজেই জীৱনৰ পৰা হাৰি গৈছে। তথাপিও তেওঁৰ ভিতৰৰ শিক্ষকজন ছাৰ পালে। কি হলো? কিয়ে কান্দিছা? মই ঘৰলৈ যাব নোৱাৰো। নদীৰ ওপৰত থকা সৰু দলংখন ভাঙি গৈছে। মই ভয় লাগিছে। ও বাবা, ভয় নাই, মই চাও। রোমেন অলপ ভাবিলে। বর্ষণ তেতিয়াও চলি আছে। বাটটো কঠিন, কিন্তু ল'ৰাটোক এইদৰে এৰি থৈ যোৱা তেওঁৰ বাবে অসম্ভৱ আছিল। মোৰ লগত আহ, মই তোমাক ঘৰতো পঠিয়াই দিম। দুয়োজনে একেলগে আগবাঢ়িলো। এইটাত পানী হাঁটু পর্যন্ত উঠেছে। ৰমেনে নিজৰ ছাতিটো ল'ৰাটোক দিলে। ধন্যবাদ ককা। নিজে ভিজি গ'ল, কিন্তু ল'ৰাটোকো সুৰক্ষিত ৰাখিলে। বাটতো ল'ৰাটোৱে সুধিলে, আপুনি আগতে শিক্ষক আছিল নে? তুমি কেনেকৈ জানিলা? আপোনাৰ কথা কোৱাৰ ধৰণ আমাক পঢ়োৱা ছাৰৰ দৰে। বহুদিন পিছত গমাই তেওঁক শিক্ষক বুলি চিনিলে। ধন্যবাদ। শেষতো ল'ৰাটোৰ ঘৰ পালেহি। আপুনি নাথাকিলে মোৰ ল'ৰাটো আজি ঘৰ নাপালেহেঁতেন। ৰমেনক ধন্যবাদ জনালে। কোনো কথা নাই। ৰমেন লাহে লাহে উভতি আহিল। বৰষুণ অলপ কমি আহিছিল। আকাশত অলপ পোহৰ দেখা গৈছিল। তেওঁৰ মনটো যেন অলপ পোহৰ আহিল। সেই ৰাতি তেওঁ বহুত দিনৰ পাছত ভালদৰে টোপনি গ'ল। পাছদিনা পুৱাতে এখন বিদ্যালয়ৰ কাষেদি গৈছিল। সৰু ল'ৰা ছোৱালীৰ হাঁহি কোলাহল শুনি তেওঁৰ মন ভৰি গ'ল। হঠাৎ কালিৰ সেই ল'ৰাটো তেওঁক দেখিলে। সি মোক চিনি পাই চিনিৰি উঠিল। সকলোৱে ঘূৰি চালে। ছাৰ শব্দটো বহুদিন পাছতো ৰমেনৰ কাণত পৰিল। আপুনি শিক্ষক নে? হয়, মই শিক্ষক আছিলোঁ। সেই দিনাই তেওঁ নিজৰ জীৱনৰ কথা ক'লে। ভুল কৰা মানুহতকে ভুল সহি থাকিও ভাল কাম কৰা মানুহৰ প্ৰয়োজন বেছি। আপুনি ইচ্ছা কৰিলে ইয়াতে ক্লাছ ল'ব পাৰে। ধন্যবাদ, মই ইচ্ছা কৰোঁ। ৰমেনৰ চকুতো পানী আহিল। এইবাৰ দুখৰ নয়, আনন্দৰ। বৰ্ষণে যেন তেওঁক বাট দেখুৱাই দিলে। হেৰুৱা আত্মবিশ্বাস, হেৰুৱা পৰিচয় পুনৰ পাই গ'ল। কেতিয়াবা জীৱনত ডাঙৰ পৰিৱৰ্তন সৰু এটা সহানুভূতিমূলক কামৰ পৰা আৰম্ভ হয়। সহানুভূতি আৰু দয়াৰ সৰু কাৰ্যই মানৱ জীৱন সলনি কৰিব পাৰে। এই কাৰ্যবোৰে আমাৰ চৌপাশৰ মানুহৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়। আহক আমি সকলোৱে এনে কাম কৰোঁ। I'm so sad, just sitting here waiting for you. Where are you? I've been waiting so long. I feel so alone. Hey everyone, today I'm excited to show you my premium sound effects. First, a clear digital chime. Next, a crisp whoosh and a deep impact thud. Get the full library with a special offer. Click the link below. Something feels off about this room. Wait, what's that in the corner? It's some kind of portal. I'm getting closer. I can feel its pull. Should I touch it? The weather is changing from overcast to snowing. Watch this time lapse of the storm. The snow is falling faster now. The street is completely covered.